সংযমী হৈ আছো, দুৰ্বল হোৱা নাই। জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ ফেচবুক পোষ্ট। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক নতুন এটা ভিডিঅ'ৰ মাজলৈ। আপোনালোকে নিশ্চয় গম পাইছে আৰু সকলোখিনি গম পায়ে, কিন্তু তাৰ মাজতে কিছুমানে নাপায়। আৰু কালি এটা মোক এইটো শ্বেয়াৰ কৰিলে, যিটো ভিডিঅ' নেকি মই এতিয়া বনাবলৈ লৈছোঁ, শ্বেয়াৰ কৰিলে আৰু চালোঁ দেখোন এইটো। গতিকে আপোনালোকৰ ওচৰলৈ মই ভিডিঅ'টো আগবঢ়াইছোঁ। আৰু কথাখিনি এনেকুৱা ধৰণৰ, তেওঁ লিখিছে যে তেওঁ হেৰি কৰি আছে, সংযমী হৈ আছে তেওঁলোক, কিন্তু দুৰ্বল হোৱা নাই। বহুত বহুত ধন্যবাদ দিছোঁ, কাৰণ তেওঁ ভাতৃ বুলিয়ে কৈছোঁ, জ্যেষ্ঠ ভাতৃ 3 মাহ হৈ গ'ল। তেওঁলোক কিন্তু এতিয়াও ধৈৰ্য ধৰিয়ে আছে আৰু তেওঁলোকে সুন্দৰকৈ আমাৰ চৰকাৰৰ ওচৰত তেওঁলোক মানে বিশ্বাসী, তেওঁলোকে ন্যায় পাব। কিন্তু তাৰ মাজতে তেওঁ কেইটামান কথা দিছে। এই প্ৰথমৰ কথাখিনি মই কৈ দিছোঁ আপোনালোকক। এইখিনি কথা লিখিবলৈ বাধ্য হৈছোঁ কাৰণ জুবিন গাৰ্গৰ চৰিত্ৰ হনন আৰু গৰিমা গাৰ্গৰ নিন্দাই চৰম সীমা পাইছেগৈ, যাৰ ফলত গৰিমা গাৰ্গ বাৰে বাৰে অসুস্থ হৈছে। কি আসুৰিক ফূৰ্তিৰ কাৰণে এয়া মুখা পিন্ধা বন্ধু আৰু অনুৰাগীয়ে কৰিছে, মই বুজাত অপৰাগ। এতিয়া মই সেই ভগ্নীগৰাকীক কৈছোঁ, মানে পামী বৰঠাকুৰ, তেওঁক মই কৈছোঁ, তেওঁ যে ক'লে জুবিন অনুৰাগীসকলে আৰু কি কৈছে, মুখা পিন্ধা বন্ধু আৰু জুবিন অনুৰাগীয়ে কৈছে বুলি কোৱাৰ কাৰণে এইটো একেবাৰে ভুল কথা। মুখা পিন্ধা বন্ধু বুলি কৈছে, সেইটো মানি লৈছোঁ, কিন্তু জুবিন অনুৰাগীয়ে বুলি কোৱাৰ লগে লগে এইটো এটা বহুত বেয়া কথা। কিয় ক'লোঁ বেয়া কথা? কোনো জুবিন অনুৰাগীয়ে এইবিলাক কথা মানি ল'ব পৰা নাই। আৰু এইবিলাক আপোনালোকে ডাইৰেক্ট কওকচোন, নতুন ভূঞাই 3-4 মানে ইমান এখন মানে অসমীয়া ধাৰাপাঠ বুলি কয় যে, তেনেকুৱা এখনেই কিতাপেই হ'ব। সেই কিতাপ এখন লিখাৰ দৰে লিখিছে। তাত আপোনালোকে দেখা নাই নেকি? তাত আপোনালোকে কিয় এটা কমেণ্ট কৰা নাই যে আপোনালোকে এইবিলাক কি লিখিছে? আপুনি গৈছিলে নেকি? তেওঁক কিয় জেৰা কৰিব পৰা নাই? পুলিচৰ ওচৰত কিয় ক'ব পৰা নাই যে অতনু ভূঞাক আমাৰ মানে জেৰা কৰিব লাগে, তেওঁক এৰেষ্ট কৰক, আপোনালোকে তেওঁক সোধা পোছা কৰক? সেইটো কৰিব পাৰিছেনে? নাই পৰা। আৰুতো বহুত লোকে কৈছে, বা SITক আপোনালোকে জেৰা নকৰে কিয়? যিবিলাক নেকি SITত হেৰিত ওলাইছে, সেই চাৰ্জশ্বিটত ওলাইছে, SITয়ে দিয়া চাৰ্জশ্বিটত ওলাইছে, সেইবিলাক কথাহে তেওঁলোকে মানে প্ৰচাৰ কৰিছে। আৰু তাৰপিছত কি হৈছে, জুবিন অনুৰাগীসকলে পাইছে, বা আমি হ'লেও পাইছোঁ, কিন্তু সেইবিলাক আমিও মানিব পৰা নাই। যিখিনি কথা তাত পাইছোঁ, আপোনালোকে তেতিয়াহ'লে সেই চেনেলবিলাকক নকয় কিয়? আৰু যে কৈলে বোলে কি কাৰণে বেছিকৈ এতিয়া ওলাইছে জানেনে? প্ৰথমটো আছিলে কি, লাইভ কৰাটো। যেতিয়া নেকি সিদ্ধাৰ্থক লাইভ কৰিছিলে যে আহিবলৈ দিয়ক, সেইটোত এটা মানুহৰ সন্দেহ হৈছিলে। আৰু তাৰপিছত সন্দেহ হৈছে কি, যি নেকি কালি মাটি বাৰীৰ পৰা আদি কৰি বিবাহৰ প্ৰমাণ পত্ৰলৈকে যিবিলাক নেকি তেওঁলোকে মানে সিদ্ধাৰ্থৰ ঘৰত আলমাৰীত পাইছিলে, আৰু সেই আলমাৰীত পোৱাৰ পিছত বহুতো কথা বহুতে মানে কি কৰিছে, প্ৰশ্ন কৰিছে যে এইবিলাক তাত কিয় থৈছে। সেইবিলাক কথা লৈ পেলাইহে ইমানখিনি হাই হুলস্থুল হৈ আছে, বা মানুহখিনিয়ে কৈছে, নহয় জানো? কিন্তু তাতে আপোনালোকে ধৰিব লাগে বোলে মাছৰ কলত ধৰেহি, বোলে কি ক'লে, মানুহৰ কলত ধৰেহি, হয়নে নহয়? খাব লাগে মাছটো আৰু ধৰেহি কাক, মানে মানুহৰ হেৰিত। কোনে পিছফালে এইখিনি হেৰি কৰি আছে? ভিডিঅ'টো কৰি থাকোঁতে কেইটামান ল'ৰা ছোৱালী আহি পেলাই সেইখন হেৰি কৰি আছে, সেইকাৰণে দেই ক্ষমা কৰিব বন্ধু বান্ধৱীসকল। আৰু বহুখিনি কথা আছে, কিন্তু তেওঁলোকে এতিয়া যিবিলাকত ধৰিব লাগে, য'ত ধৰিব লাগে, যে অতনু ভূঞা বা শিখা শৰ্মাইটো প্ৰথমৰ পৰাই টাৰ্গেট কৰি আছে গৰিমা গাৰ্গক। কি কাৰণে তেওঁলোকে শিখা শৰ্মাৰ ওপৰত কেছ দিব পৰা নাই? কেছ দিব লাগে কাৰ নিচিনা মানুহৰ ওপৰত? সেইবিলাক মানুহে যাৰ পৰা আচলতে লিক হৈছে তাত দিব লাগে। কিন্তু শিখা শৰ্মাৰ ওপৰত কৰিবলৈ হেৰি হ'বনে, মানে কেছ দিবলৈ সাহস হ'বনে? বা অতনু ভূঞাৰ ওচৰত কেছ দিবলৈ সাহস হ'বনে? নিশ্চয় নহয়। আৰু তেওঁ সেইখিনিতো লিখিছে আৰু কেইটামান লিখিছে, সেইখিনি এতিয়া কওঁনে নকওঁ নাজানো, মাথাও নষ্ট হৈ আহে এইবিলাক কথা। যেতিয়া নেকি জুবিন অনুৰাগী বুলি কয় তেতিয়াহে। আৰু ইমানখিনি SITৰ ওচৰ পাবলৈ বা মুখ্যমন্ত্ৰীয়ে ইমানখিনি কৰিব পাৰিছে কিয়? নিশ্চয় সেই জুবিন অনুৰাগীসকলৰ কাৰণেহে ইমান পৰ্যায় পাইছেগৈ। আপোনালোকে নাভাবিব যে আপোনালোকৰ মুখকেইখন চাই পেলাই মুখ্যমন্ত্ৰীয়ে মানে এইখিনি কৰিছে। আচলতে জুবিন কৈছোঁ নহয়, জুবিন আৰু জুবিনৰ কাৰণেহে এটা নেকি সম্পদ, সেই সম্পদটো হেৰুৱাৰ কাৰণেহে আচলতে মানুহখিনিও জুবিন অনুৰাগীসকল লাগিছে। আৰু সকলোৱে গম পায়, যিমানে বেয়াটো দেখিলে গালি দিছিলোঁ, ভালটো দেখিলে শলাগ লৈছিলোঁ। আৰু গালি পাৰিলোঁ বুলিয়ে যে মানুহ এটাক মৰিবলৈ দিব পাৰিম, সেইটো কিন্তু কেতিয়াও নহয়। আপোনালোকে মানিব পাৰে, আপোনালোকৰ ধৈৰ্য আছে, সেইটো বেলেগ কথা, কিন্তু সকলোৰে ধৈৰ্য আপোনালোকৰ নিচিনা হ'ব নোৱাৰে। সেইকাৰণে আপোনালোক যে মানুহখিনিতকৈ, জুবিন অনুৰাগীসকলতকৈ যে
আপোনালোক পৃথক সেইটো কাৰণে বহুত বহুত ধন্যবাদ দিছোঁ লগতে আপুনি যিখিনি কথা কৈছে জুবিন অনুৰাগীসকল বা মুখা পিন্ধা বন্ধুসকল আপোনালোকে যদি ইমান বন্ধুসকলক চিনিয়ে পাইছিলে মুখা পিন্ধা বন্ধু বুলি চিনিয়ে পাইছিলে কিয় তেন্তে হ'লে জুবিন গাৰ্গক মাৰিবলৈ পাৰিলে এই 15-16 বছৰ আছিলে বুলি কৈছিলে নহয় সেই মিত্তাল বোলাটোৱে হওক বা সেই সিদ্ধাৰ্থ বোলাটোৱে হওক কিয় তেওঁলোকক চিনি নাপালে কিয় তেওঁলোকে নি পেলাই বিদেশত গৈ পেলাই মাৰি পেলালে সেইটো আপোনালোকে ক'ব পাৰিবনে আপোনালোকে নাম লৈছেনে আপুনি যে কৈছে এই মানুহকেইটাৰ ইমানখন যে লিখিলে তাৰ ভিতৰত আপোনালোকে এই মানুহকেইটাৰ নাম লৈছেনে নাই লোৱা কাৰণ কিয় চৰকাৰৰ ওপৰত আপোনালোকৰ আস্থা আছে নহয় জানো আৰু মুখ্যমন্ত্ৰীয়ে ঠিকে কৰিছে যিখিনি কৰিছে মুখ্যমন্ত্ৰীক মই আকৌ এবাৰ ধন্যবাদ দিছোঁ কোনোবাই ইয়াত বেয়া পাব পাৰে বেয়া পালে মোৰ ভিডিঅ' নাচালেই হ'ল আৰু ভাল পালে চালেই হ'ল গতিকে আমি ভাই সঁচা মানুহ সঁচা কথাটো কমেই আপোনালোকে প্ৰথমতে দেখাওকচোন অতুনু ভূঞা হওক বা শিখা শৰ্মা অইনখিনি কথা ক'বলৈ নাযাওঁ এইখিনি মানুহে যিখিনি লিখি আছে সেইখিনি কি মিছা নেকি বা SITক নধৰে কিয় SITয়ে এইখিনি কেনেকৈ তথ্য পালে যে আপোনালোকৰ মাটি বাৰী বা আপোনাৰ বয়েকৰ সেই বিবাহ পঞ্জীয়নৰ যিবিলাক নথি পত্ৰ মাটি টুকুৰা গাড়ীৰ চাবি লাইচেন্স আদি কৰি গোটেই ডকুমেণ্টছ কি কাৰণে সিদ্ধাৰ্থৰ ঘৰত পালে আপুনি সেইবিলাক কৈ পাইছেনে আপোনালোকে স্পষ্টীকৰণ নিদিয়ে কিয় বোলে এইটো কাৰণেহে থৈছিলোঁ সাহস হ'বনে আপোনালোকৰ এনেই ফেচবুকত পোষ্ট দি পেলাই মানুহখিনিক এনেই কমেণ্ট আৰু কি পাব কমেণ্ট পাব ভিউজ পাব তাৰ বাদে কিবা পাব নেকি কিন্তু ন্যায়টো আপোনালোকে যিমানেই ন্যায় আশা নকৰক কিয় ন্যায় কেতিয়াও নাপায় আৰু আমি জানো কোনে ন্যায় বিচাৰে আৰু কোনে ন্যায় নিবিচাৰে আমি সম্পূৰ্ণ বা জুবিন অনুৰাগীসকলে সম্পূৰ্ণ গোটেই জনসাধাৰণে গম পায় যে জুবিন গাৰ্গে ন্যায় পাবনে নাপায় বা জুবিন গাৰ্গে কি ধৰণে ন্যায় পাব মই কৈ দিওঁ শুনক মুখ্যমন্ত্ৰী আমাৰ সঁচাকৈ ধন্যবাদৰ পাত্ৰ দিব লাগিব তেওঁ জানে যে দিব নোৱাৰে ৰৌ বৰালি এইবিলাক ঢেৰ আছে ইয়াত সেইবিলাক ন্যায় নাপায় কাৰণ মুখ খুলিলে বহুখিনি হৈ যাব মুখ্যমন্ত্ৰীয়ে জানে যে মুখ খোলাৰ লগে লগে অসম জ্বলি যাব কিন্তু কিছুমান মানুহক মুখ্যমন্ত্ৰীয়েও এনেকুৱাকৈ ৰাখি থৈছে যিবিলাকৰ পৰা নেকি মানুহে কথাখিনি প্ৰকৃত সত্যখিনি গম পায় তেনেকুৱা ধৰণৰ মানুহখিনিক মুখ্যমন্ত্ৰীয়ে বাছি দিছে যে আপোনালোকে এইখিনি কৰি থাকক সকলোখিনি এনেকৈ পোহৰলৈ আহি থাকক কথা হ'ল সিমানেই এনেই এখন কৰি মেলি লাভ নাই বা যিমান যি নহওক সদৌ শেষত আমি ন্যায় নাপাওঁ জানিছোঁ তথাপিও কিন্তু আমি ন্যায়ৰে কামনা কৰোঁ আৰু যিসকলক কৈছোঁ বহুলোকে কয় যে পণ্ডিত নেকি আমুক নেকি ভুচুক নেকি তহঁত কিমান পণ্ডিত দেখা নাই বেজৰ নাকত খৰে খায় বেছি পণ্ডিতালি দেখুওৱাৰ কাৰণে জুবিন গাৰ্গক আজি কি হ'বলগীয়া হ'ল বিদেশত গৈ এনেকুৱা এটা আমি খবৰ পাবলৈ সক্ষম হ'লোঁ নহয়নে কি ক'ম আৰু ভাষাই ওলাই নাহে বহুত দুখ লাগি যায় কথা কিছুমান পণ্ডিত বেজৰ নাকত খৰে খালে গম পাইছে নাই কি বুলি ক'ম আৰু মুখা পিন্ধা হেৰি বুলি কয় যে এতিয়া যে পামী বৰঠাকুৰে ক'লে যে মুখা পিন্ধা বন্ধুসকলে আঁতৰি থাকক আৰু কিবা জাষ্টিছ নিলিখিব যদি লিখিবই নালাগে তেন্তে হ'লে তোমালোকে ফেচবুকত বা তোমাৰ বৌৰাই ফেচবুকত কিয় দি থাকে বোলে জাষ্টিছ লিখক যদি জাষ্টিছ লিখিলে যদি ন্যায় পায় তেন্তে হ'লে হৈ থাকিব লিখি থাকিব নহয় জানো গতিকে বন্ধু বান্ধৱীসকল কথা ক'লে বহুত ওলাই যায় আৰু ভিডিঅ'টো ইমানতে সামৰিব লাগিব সন্ধিয়াও হৈ গ'ল মই ভিডিঅ'টো বনাই থাকোঁতে আৰু বহুতো প্ৰব্লেম হৈ আহিছে ল'ৰা ছোৱালীবিলাকে খেলিবলৈ আহে মই হেৰি কৰি থকা জেগাতে গতিকে বন্ধু বান্ধৱীসকল এইখিনি আছিলে ক'বলগীয়া আৰু কিবা যদি ভুল হৈছে মোক ক্ষমা কৰিব আৰু সকলোৰ পৰা লৈছোঁ বিদায় বাই বাই